ঢোল তাল শংখ বজাই সোণাপুৰত খিলঞ্জীয়াৰ ৰণহুংকাৰ ভূমিৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিল ভূমিপুত্ৰ জনজাতীয় ভূমিত চকু নিদিবলৈ হকিয়নি সন্দেহযুক্ত নাগৰিকক তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে এইধৰণে দেখিছে এয়া আমাৰ ভূমিত আমাৰ অধিকাৰ তেওঁলোকৰ মূল যিটো তেওঁলোকৰ শ্লোগান সেই শ্লোগানেই হৈছে আমাৰ ভূমিত আমাৰ অধিকাৰ ভূমিৰ অধিকাৰৰ দাবীৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে সোণাপুৰৰ ডিমৰিয়াত শনিবাৰেও বহুকেইটা জাতীয় সংগঠনে এইদৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ সোণাপুৰ দিগাৰু গেটত সাব্যস্ত কৰে প্ৰতিবাদ ঢোল তাল শংখ বজাই এইদৰে খিলঞ্জীয়াৰ প্ৰদান কৰে ৰণহুংকাৰ প্ৰতিবাদকাৰীৰ দাবী সোণাপুৰৰ 6খন পঞ্চায়তৰ অন্তৰ্গতৰ পথাৰত এতিয়াও বেদখল কৰি আছে বহু সন্দেহজনক লোকে সেইসকল লোকক চিনাক্ত কৰাৰ আহ্বান সোণাপুৰৰ ডিমৰিয়াবাসীৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজকে আজি সুৰক্ষিত যাৰ পৰিৱেশিত অসমৰ মুখ্যমন্ত্ৰী দেৱে আজিৰ তাৰিখত কচুতলি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আমি ডিমৰিয়া খিলঞ্জীয়া ৰাইজৰ তৰফৰ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও ডিমৰিয়া যিখিনি বেদখল চলি আছে সম্পূৰ্ণভাৱে মুক্ত নকৰাৰ পৰ্যন্ত এই সংগ্ৰাম আমাৰ চলি থাকিব ডিমৰিয়া খিলঞ্জীয়াৰ প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে ডিমৰিয়া বেদখল সম্পূৰ্ণভাৱে মুক্ত কৰা নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব লগতে কচুতলিত উচ্ছেদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে স্থানীয় লোকে কাৰণ আমি জানো তেওঁলোকে নতুনকৈ অহা আমি নিজে দেখিছোঁ এটা সময়ত আমাৰ নিজৰে মাটি আছিল সেইবোৰ অঞ্চলত আমি তাতে খেতি কৰিব নোৱাৰোঁ তেওঁলোকে আমাক তাৰ পৰা খেদি পঠিয়ায় ৰাতিৰ ভিতৰতে গৰু আমাৰ শস্যবিলাক গৰু খুৱাই দিয়ে আনকি গৰু পৰ্যন্ত আমাক গুৰি কটি আছে মানুহৰ গৰু কটিও তেওঁলোকে চুৰি কৰি লৈ যায় গতিকে ইমান অত্যাচাৰ তেওঁলোকে কৰে আজিৰ জুই এইটো নহয় প্ৰায় 90 দশকৰ পৰা এই জুইটো জ্বলি আছে আমি 90 দশকৰ পৰা কৈ আছোঁ কিন্তু আজি আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেওঁ যিটো পদক্ষেপ লৈছে আমি তেখেতক ধন্যবাদ দিছোঁ যাতে এইটো ইমান দেৰি ৰৈ নাযায় তাৰ বাবে আমি অনুৰোধ কৰিছোঁ আনহাতে যেতিয়ালৈকে সোণাপুৰ ডিমৰিয়াত বেদখলমুক্ত নহ'ব তেতিয়ালৈকে এইদৰে প্ৰতিবাদ আন্দোলন চলি থাকিব বুলি হুংকাৰ দিয়ে জনজাতীয় সংগঠনসমূহে যেহেতু হাইকোৰ্টৰ ৰায়টো অনুযায়ী 30 তাৰিখৰ বন্ধ হিচাপে দিছে আমি সন্মান জনাইছোঁ কিন্তু ইয়াৰ পিছত আমি 30 তাৰিখৰ পিছত পুনৰবাৰ আমি উচ্ছেদ চলাবৰ কাৰণে আমি দৃঢ় সংকল্প লৈছোঁ যদি এই উচ্ছেদ কাৰ্যসূচীটো নচলায় তেতিয়াহ'লে আমি দীৰ্ঘ সংগ্ৰাম মানে জংকী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম আমাৰ এটাই উদ্দেশ্য যে এই ডিমৰিয়াৰ পৰা আমাৰ বিদেশী নাগৰিক যিসকল আছে সকলো মুক্ত হ'ব লাগে আৰু ডিমৰিয়া ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি সুৰক্ষিত হ'ব লাগে স্মৰ্তব্য যে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰ কচুতলিত সাময়িকভাৱে উচ্ছেদ স্থগিত ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক লগতে ম্যাদী পট্টাত বসবাস কৰি অহা লোকৰ নথি পৰীক্ষাৰো নিৰ্দেশ দিছে জিলা আয়ুক্তক এতিয়া আয়ুক্তৰ প্ৰতিবেদনৰ পিছতে স্পষ্ট হ'ব পৰৱৰ্তী উচ্ছেদক লৈ কি নিৰ্দেশ প্ৰদান কৰে আদালতে সোণাপুৰৰ পৰা চন্দন শৰ্মাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সহযোগত বিজয় কলিতা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত